মোৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিলে যে ৰেচন কাৰ্ডৰ ফৰ্মসমূহ আমি ক'ত পাম। কিছুমানক ইংৰাজীত ফৰ্মখন লাগে, কিছুমানক অসমীয়াত আৰু কিছুমান বাংলাত। তিনিওটা ভাষাতে PDF কেইখন উপলব্ধ হৈ আছে। মই ভিডিঅ'টোৰ শেষত তোমালোকক জনাম যে PDF কেইখন তোমালোকে ক'ত পাবা। আৰু বহুতো বন্ধু বান্ধৱীয়ে কমেণ্ট কৰি আছিল যে ৰেচন কাৰ্ড ফৰ্ম ফিল আপ কৰাৰ এটা ভিডিঅ' বনাব লাগে। আমাৰ ৰেচন কাৰ্ডখন আগতে আমি ফিল আপ কৰি জমা দিছিলোঁ, কিন্তু ৰিজেকশ্যন হৈছে। এনেদৰে ফিল আপ কৰিলে আপোনালোকৰ ৰিজেকশ্যন নহয়। ইয়াত চাওক, প্ৰথমতে লিখা আছে যে ফেমিলি আইডেণ্টিটি কাৰ্ড, ৰেচন কাৰ্ড, ডাটা এণ্ট্ৰি ফৰ্ম। এই ফৰ্মখনহে আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। ইয়াতে চাওক, ৰাইট ছাইডৰ কৰ্নাৰত লিখা আছে যে ফৰ্ম চিৰিয়েল নাম্বাৰ টু বি গিভন বাই লোকেল অফিচ। অৰ্থাৎ আপোনালোকে য'ত ফৰ্মখন জমা দিব তাত এটা চিৰিয়েল নাম্বাৰ দিব। ঠিক আছে। আৰু বহুতৰে ডিষ্ট্ৰিক্টত দেখিবলৈ পাইছোঁ যে ফৰ্মকেইখন জমা দিয়াৰ পিছত আপোনালোকে জমা দি থৈ আহে, কিন্তু তাৰ পৰা ওপৰৰ যিটো অফিচ আছে এই অফিচত অৰ্থাৎ ব্লকত গৈ জমা ফৰ্মখন দিয়া নাযায়, যাৰ ফলত আপোনালোকে ৰেচন কাৰ্ডখন নাপায়। গতিকে আপোনালোকে ফৰ্মখন জমা দিয়াৰ পিছত সেই ফৰ্মখন ব্লকত জমা দিয়া হ'ল নে নাই আপোনালোকে খবৰ ল'বলৈ নাপাহৰিব। নেক্সট চাওক, ইয়াত লিখা আছে অল ফিল্ডছ মাৰ্ক উইথ এ ষ্টাৰ আৰ মেণ্ডেটৰী ফিল্ডছ এণ্ড মাষ্ট বি ফিল্ড। অৰ্থাৎ চাওক, ইয়াত কাৰ্ড টাইপ, কাৰ্ড নাম্বাৰ, ইয়াত ছাইডত কি দিয়া আছে, ষ্টাৰ দিয়া আছে, অৰ্থাৎ তৰা দিয়া আছে। ঠিক আছে, অসমীয়াত তৰা দিয়া আছে। ষ্টাৰ মাৰ্ক দিয়া থকা গোটেইখিনি আপোনালোকে ফিল আপ কৰাটো বাধ্যতামূলক। আপোনালোকে গোটেইখিনি ফিল আপ কৰিবই লাগিব। প্ৰথমতে আছে কাৰ্ড টাইপ, অৰ্থাৎ আপোনালোকে APL, BPL, যিহেতু আপোনালোকে BPLৰ কাৰণে সম্ভৱ এপ্লাই কৰিব, গতিকে BPL লিখি দিব। নেক্সট আছে কাৰ্ড নাম্বাৰ, এপ্লিকেবল ফৰ এক্সিষ্টিং কাৰ্ড হোল্ডাৰ্ছ। অৰ্থাৎ আপোনালোকৰ যদি আগতে কাৰ্ড আছিলে, এতিয়া নতুনকৈ আপোনালোকৰ ঘৰৰ আন কোনো সদস্যৰ নামটো কাৰ্ডখনত অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেতিয়াহ'লেহে আপোনালোকে কাৰ্ড নাম্বাৰটো দিব পাৰিব। আৰু যিসকলে নতুনকৈ এপ্লাই কৰিছে, আগতে তেওঁলোকৰ কাৰ্ড নাই, তেওঁলোকে এই কাৰ্ড নাম্বাৰটোত ফিল আপ কৰিব নালাগে। নেক্সট আছে পাষ্ট ফটোগ্ৰাফ অফ হেড অফ ফেমিলি। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ মুৰব্বীজনৰ ফটোখন দিব লাগিব। এতিয়া বহুতেই সুধি থাকে যে আমাৰ পৰিয়ালৰ মুৰব্বী মাৰ দিম নে দেউতাৰ দিম। যিহেতু আজিকালি কাৰ্ডসমূহ নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে তিৰোতাৰ নামতে থাকে, গতিকে আপোনালোকৰ মাৰ নামত কাৰ্ডখন, বা যদিহে আপোনালোকৰ ৱাইফ আছে অৰ্থাৎ বিয়া পাতিছে, ৱাইফৰ নামটো আপোনালোকে দিব পাৰে। নেক্সট আছে 1 নম্বৰত পাৰ্টিকুলাৰ্ছ অফ দ্য হেড অফ দ্য ফেমিলি। ইয়াতে নেম অফ হেড অফ ফেমিলি। যদি আপোনালোকে কাৰ্ডখন আপোনালোকৰ মাৰ নামত বা ৱাইফৰ নামত বনাব বিচাৰে, তেতিয়াহ'লে মাৰ নাম বা ৱাইফৰ নামটো তাত লিখি দিব। নেক্সট আছে মাদাৰ্ছ নেম, তেওঁৰ মাকৰ নামটো লিখি দিব। তাৰপিছত তেওঁৰ অৰ্থাৎ নেম অফ হেড অফ ফেমিলি যাৰ নাম লিখে, তেওঁৰ মাক দেউতাকৰ নামটো মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেমত ধুনীয়াকৈ লিখি দিব লাগিব। নেক্সট স্পাউছ নেম, অৰ্থাৎ যদি আপোনালোকৰ মাৰ নামটো ওপৰত লিখে, তেতিয়াহ'লে স্পাউছ নেমত আপোনালোকৰ দেউতাৰ নামটো লিখিব লাগিব। জেণ্ডাৰ লিখিব, মেল নে ফিমেল হয়। তাৰপিছত ডেট অফ বাৰ্থ কিন্তু এনেই লিখি নিদিব। আপোনালোকৰ নিশ্চয় আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ডখনত যিটো আছে সেইটোহে আপোনালোকে দিব। বহুতে পেন কাৰ্ডত চাই দি দিয়ে, তেনেকুৱা হ'লে কিন্তু বহুতৰ খেলি মেলি থাকে, অৰ্থাৎ ভুল থাকে, সেইবাবে বহুতো ৰেচন কাৰ্ড ৰিজেকশ্যন হয়। আধাৰ কাৰ্ডত যিটো থাকে সেইটোহে দিব। নেক্সট আছে এজ, আধাৰ কাৰ্ডত যিটো বয়স আপোনালোকৰ দেখুৱাইছে সেই বয়সটোৱে আধাৰ কাৰ্ডৰ মতে আপোনালোকে ইয়াতে লিখিব লাগিব। নেশ্যনেলিটিত আপোনালোকে ইণ্ডিয়ান লিখিব। লেণ্ডলাইন ফোন নাম্বাৰ যিহেতু নাই, ইয়াত ষ্টাৰ মাৰ্কো দিয়া নাই, যিহেতু লেণ্ডলাইন ফোন নাম্বাৰ আজিকালি নাথাকে, গতিকে এইটো ফিল আপ কৰিব নালাগে। মোবাইল নাম্বাৰ ফৰ SMS এলাৰ্ট, আপোনালোকে মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দিলে আপোনালোকৰ ফৰ্মখন যেতিয়া আপোনালোকৰ এপ্ৰুভড হ'ব, আপোনালোকৰ তাত মেছেজ আহি যাব। তাৰপিছত আছে বেংক একাউণ্ট নাম্বাৰ, আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰটো তাত দি দিব। তাৰপিছত বেংক নেম এণ্ড ব্ৰাঞ্চ, যিটো বেংকৰ আপোনালোকে একাউণ্ট দিলে সেই বেংকটোৰ নাম আৰু ব্ৰাঞ্চৰ নামটো লিখিব লাগিব। অৰ্থাৎ যদিহে আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্ট আছে, ষ্টেট বেংকৰ বিভিন্নকেইটা ব্ৰাঞ্চ আছে অসমতে, যেনে বাইহাটা চাৰিআলি, গুৱাহাটী, এনেকুৱা ধৰণৰ বিভিন্ন ব্ৰাঞ্চ আছে। আৰু ইয়াত যিহেতু ঠাই কম আছে, বহুতেই কমেণ্ট কৰে যে ষ্টেট বেংক অফ ইণ্ডিয়া যদি আমি লিখোঁ বা বেংক অফ বৰোদা যদি আমি লিখোঁ, ইয়াত বহুত কম ঠাই আছে, গতিকে আপোনালোকে শ্বৰ্ট ফৰ্মত লিখিব পাৰে, যেনে ষ্টেট বেংক অফ ইণ্ডিয়া আপোনালোকে SBI বুলি লিখি কমা দিব। কমা দি আপোনালোকে এই যিটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চৰ নামটো লিখি দিব। ঠিক তেনেদৰে বেংক অফ ইণ্ডিয়া হ'লে BOI, ঠিক আছে, এনেধৰণে লিখিব। জব কাৰ্ড নাম্বাৰ, বহুতৰে জব কাৰ্ড থাকে, গাঁও অঞ্চলত যিবিলাক মানুহে বসবাস কৰে, জব কাৰ্ড থাকিলে ভাল। জব কাৰ্ড যিসকলৰ আছে তেওঁলোকক কাৰ্ডসমূহ দিয়া হয়, অগ্ৰাধিকাৰ দিয়া হয়, গতিকে জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকে তাত দি দিব। তাৰপিছত আছে BPL চিৰিয়েল নাম্বাৰ ফৰ BPL এপ্লিকেণ্টছ, ইয়াতে দিব লাগিব। 1 নম্বৰত আছে প্ৰেজেণ্ট এড্ৰেছ, অৰ্থাৎ আপোনালোকে বৰ্তমান ক'ত আছে। যেনে ধৰক আপোনালোকৰ পৰিয়ালটো আপোনালোকৰ নিজা ঘৰ আপোনালোকৰ গাঁৱত আছে, কিন্তু
কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত আপোনালোকে কাম বিচাৰি হওক বিভিন্ন কাৰণত আপোনালোকে অন্য এঠাইত থাকে তেতিয়াহ'লে আপোনালোকে সেই যিটো ঠাইত থাকে সেই ঠাইটোৰ নাম ইয়াতে লিখিব লাগিব। ষ্টেটত লিখিব আছাম ডিষ্ট্ৰিক্ট, আপোনালোকৰ যিখন ডিষ্ট্ৰিক্টৰ বাসিন্দা এই ডিষ্ট্ৰিক্টখনৰ নাম লিখিব। চাব ডিভিজন লিখিব, তাৰপিছত চাৰ্কুলৰ নামটো লিখিব। ৰুৰেল নে আৰবান, গাঁও অঞ্চলত হ'লে ৰুৰেল লিখিব, আৰ লিখিব, আৰু আৰবান হ'লে ইউ লিখিব। ইয়াত গোটেইখিনি গোটেই দীঘলকৈ লিখিব নালাগে। ৰুৰেল হ'লে আৰ লিখি দিব, আৰবান হ'লে ইউ লিখি দিব। ব্লকৰ নামটো লিখিব, আপোনালোক যিটো ব্লকৰ অন্তৰ্গত। তাৰপিছত গাঁও অঞ্চলত যদি থাকে জিপি মানে হৈছে গাঁও পঞ্চায়ত, যদি গাঁৱত থাকে গাঁও পঞ্চায়তৰ নামটো লিখিব। টাউনত যদি থাকে টাউন বা VCDCৰ নামটো ইয়াতে লিখি দিব। আৰু যদি গাঁৱত থাকে ভিলেজৰ নামটো লিখিব লাগিব, টাউনত থাকিলে ৱাৰ্ড নাম্বাৰটো ইয়াতে লিখিব লাগিব। আৰু যদিহে আপোনালোকে ভিলেজত থাকে ভিলেজৰ ওপৰত সৰুকৈ কলমেৰে আপোনালোকে টিক মাৰ্ক এটা দিবলৈ নাপাহৰিব। আৰু যিটো গাঁও পঞ্চায়তৰ নাম লিখিব গাঁও পঞ্চায়তৰ ওপৰতো আপোনালোকে সৰুকৈ টিক মাৰ্ক দিব, বা টাউনৰ নাম লিখিলে টাউনৰ ওপৰত টিক মাৰ্ক দি দিব। নেক্সট ষ্টেটাছ অফ ৰেচিডেঞ্চ, অ'ন হাউচ অৰ ৰেণ্টেড হাউচ। অৰ্থাৎ আপোনালোকে, মই আগতেও ক'লোঁ, বহুতে কি কৰে কৰ্মসূত্ৰে হওক বা বিভিন্ন কাৰণত বেলেগ এঠাইত গৈ থাকে। কাৰোবাৰ যদি ঘৰ কামৰূপ ডিষ্ট্ৰিক্টত, সেই মানুহজনে বা সেই পৰিয়ালটো হয়তো বেলেগ এখন দৰং ডিষ্ট্ৰিক্টতো থাকিব পাৰে। গতিকে আপোনালোকে সেই ডিষ্ট্ৰিক্টখনত গৈ আপোনালোকৰ নিজা ঘৰ আছে নে আপোনালোকে বেলেগৰ তাত মানে ভাড়াতীয়া হিচাপত থাকে। গতিকে অ'ন হাউচ হ'লে অ'ন হাউচ বুলি লিখিব, আৰু ৰেণ্টেড হাউচ হ'লে আপোনালোকে ৰেণ্টেড হাউচ লিখিব। নেম অফ হাউচ অনাৰ ফৰ ৰেণ্টেড হাউচ, অৰ্থাৎ যদি আপোনালোকে বেলেগৰ ঘৰত ভাড়াতীয়া হিচাপত থাকে, সেই ভাড়াঘৰৰ যিটো মালিক আছে মালিকজনৰ নামটো আপোনালোকে তাত লিখিব লাগিব। তাৰপিছত লেণ্ডমাৰ্ক, লোকেলিটি, কলনি। আৰু চহৰ অঞ্চলত থাকিলে আপোনালোকে কলনিৰ নামটো লিখিব পাৰে, বা লেণ্ডমাৰ্ক অৰ্থাৎ আপোনালোকৰ ওচৰৰ যিটো ৰোড আছে আপোনালোকে সেইটো লিখি দিব পাৰে। তাৰপিছত পিন নাম্বাৰটো দিব, ওচৰৰ যিটো পোষ্টেল কোড আছে পিন নাম্বাৰ। তাৰপিছত চেঞ্চাছ হাউচ নাম্বাৰ, ঘৰৰ নাম্বাৰ যদিহে আছে তাত দিব। এতিয়া ঘৰৰ নাম্বাৰটো কেনেদৰে উলিয়াব লাগিব যদিহে নাজানে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকে কমেণ্ট ছেকশ্যনত এটা লিংক দিম, সেই লিংকটোত ক্লিক কৰি আপোনালোকে ঘৰৰ নাম্বাৰটো বিচাৰি আপোনালোকে লিখিব পাৰিব। তাৰপিছত আছে 1 নম্বৰৰ বি, ইলেকশ্যন ডাটা এজ পাৰ ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টৰ নাম অনুসৰি আপোনালোকৰ ইলেকশ্যনৰ ডাটাখিনি ইয়াত সুধিছে। প্ৰথমতে আছে লোকসভা কনষ্টিটুৱেঞ্চি, এছেম্বলি কনষ্টিটুৱেঞ্চি, ইয়াৰ অফ ভোটাৰ লিষ্ট, নাম্বাৰ অফ পুলিং ষ্টেচন, নেম অফ পুলিং ষ্টেচন, চিৰিয়েল নাম্বাৰ, তাৰপিছত হাউচ নাম্বাৰ এজ পাৰ ভোটাৰ লিষ্ট। এইখিনি ফিল আপ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ যিখন ভোটাৰ লিষ্ট আছে সেই লিষ্টখন উলিয়াই ল'ব লাগিব। ভোটাৰ লিষ্টখন যদি উলিয়াব নাজানে কমেণ্ট কৰিব, মই লিংকটো দি দিম। তাত ক্লিক কৰি আপোনালোকে 1 মিনিটৰ ভিতৰত আপোনালোকৰ গাঁওখনৰ গোটেইকেইজন মানুহৰ ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাতে আপোনালোকৰ ইয়াৰ অফ ভোটাৰ লিষ্টটো থাকিব, তাৰপিছত হাউচ নাম্বাৰ, গোটেইখিনি আপোনালোকে ডিটেইলছ পাব। আৰু এইখিনি যে আছে এছেম্বলি কনষ্টিটুৱেঞ্চি, এইখিনি আপোনালোকে ভুলকৈ ফিল আপ নকৰিব। ওচৰৰ যিজন গাঁওবুঢ়া আছে, যদি গাঁৱত থাকে গাঁওবুঢ়া আছে, গাঁওবুঢ়াৰ সহায় লৈ আপোনালোকে এইখিনি ফিল আপ কৰিব। নেক্সট চাওক, 1 নম্বৰৰ চিট দি আছে পাৰ্মানেণ্ট এড্ৰেছ। ইফ প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ আৰ ছেম, টিক চেক বক্স। অৰ্থাৎ যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ, অৰ্থাৎ আপোনালোকে গাঁৱৰে বাসিন্দা, আপোনালোকে গাঁৱতে থাকে, আপোনালোকৰ যিটো প্ৰেজেণ্ট এড্ৰেছ দিলে আপোনালোকে 1 নম্বৰ এত, সেইটোৰ লগত পাৰ্মানেণ্ট এড্ৰেছটো একেই হ'ব। যদি আপোনালোকে প্ৰেজেণ্ট এড্ৰেছতে বৰ্তমানো আপোনালোকে আছে, তেতিয়াহ'লে আৰু এইখিনি ফিল আপ কৰিবই নালাগে, আপোনালোকে ইয়াত টিক মাৰ্ক দিলেই হ'ল। যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো বেলেগ হয় তেতিয়াহ'লে সেই পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকে ইয়াত লিখিব লাগিব। নেক্সট আছে 2 নম্বৰ প্ৰফেশ্যনেল ডিটেইলছ, অকুপেশ্যন। অৰ্থাৎ সেই যিজন আবেদনকাৰী, যেনে ধৰক আপোনাৰ যদি মা বা ৱাইফ হয়, যদি তেওঁলোকে কিবা চাকৰি কৰে বা কিবা গভমেণ্ট জব কৰে বা প্ৰাইভেট জব কৰে, তেতিয়াহ'লে আপোনালোকে অকুপেশ্যনত লিখিব। আৰু যদি হাউচ ৱাইফ হয় অৰ্থাৎ গৃহিণী হয় তেতিয়াহ'লে হাউচ ৱাইফ বুলি লিখিব। টোটেল এনুৱেল ইনকাম বহুত বেছি শ্ব' নকৰাব। আৰু আপোনালোকে অকুপেশ্যনত কি লিখে তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকে এনুৱেল ইনকামটো দেখুৱাব, ঠিক আছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত কাম কৰা দেখুৱায় 1,20,000 মান দেখুৱাব, আৰু যদি হাউচ ৱাইফ দেখুৱায় 30,000 40,000 মান দেখুৱাব। নেক্সট আছে 3 নম্বৰত LPG গেছ কানেকশ্যন ডিটেইলছ। গেছ কানেকশ্যন ষ্টেটাছ, এভেইলেবল অৰ নট এভেইলেবল, অৰ্থাৎ আপোনালোকৰ ঘৰত গেছৰ কানেকশ্যন আছেনে নাই। যিহেতু আজিকালি প্ৰায়ভাগ মানুহৰ ঘৰতে গেছৰ কানেকশ্যন আছে, ইয়াত আপোনালোকে এভেইলেবল লিখিব পাৰে। নট এভেইলেবল লিখিলেও কোনো প্ৰব্লেম নাই। তাৰপিছত আছে গেছ কোম্পানী নেম। এতিয়া চৰকাৰী যিবিলাক গেছ আছে সেই গেছ যদিহে পায়, ধৰক আপোনালোকৰ 2খন কাৰ্ড আছে, এখন ধৰক আপোনালোকৰ চৰকাৰী কাৰ্ড আছে, সেইখন কাৰ্ডত আপোনালোকে ছাবচিডি পায়, সেই কাৰ্ডখনৰ ইয়াতে নামটো দিব, ঠিক আছে। তাৰপিছত গেছৰ কোম্পানীৰ নামটো লিখিব, গেছ এজেঞ্চিৰ নামটো লিখিব,
কনজিউমাৰ নাম্বাৰটো লিখিব। এইখিনি ডিটেইলছ আপোনালোকৰ যিখন গেছৰ কাৰ্ড আছে সেই কাৰ্ডখনত আপোনালোকে ধুনীয়াকৈ পাব, তাত চাই আপোনালোকে লিখিব। কিবা যদি অসুবিধা পায় কমেণ্ট ছেকশ্যনত জনাব। 4 নম্বৰত আছে ফৰ এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ্ছ অনলি। অৰ্থাৎ আপোনালোকৰ যদি আগতে ৰেচন কাৰ্ড আছে, আপোনালোকে নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেতিয়াহে এইখিনি ফিল আপ কৰিব লাগিব 4 নম্বৰটো। যদিহে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছে, আগতে আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেতিয়াহ'লে 4 নম্বৰটো ফিল আপ কৰিব নালাগে। গতিকে 4 নম্বৰত চাওক, 1 নম্বৰত দিছিল নেম অফ FP শ্বপ টেগড। ইয়াত দোকানখনৰ নামটো লিখিব লাগিব য'ৰ পৰা আপোনালোকে চাউলখিনি আপোনালোকে কালেক্ট কৰে, FP শ্বপ টেগ। ঠিক আছে। 2 নম্বৰ আছে বাই হোম দ্য এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হেজ বিন ইছ্যুড। প্লিজ স্পেচিফাই দ্য ইছ্যুইং অথৰিটি। ইয়াত আপোনালোকে কাৰ্ডখনত পাব, তাত চাই আপোনালোকে লিখিব লাগিব। নেক্সট এটাচ এনক্ল'জাৰ, ইয়াতে আপোনালোকে এইখিনি এটাচ কৰি দিব লাগে। কপি অফ এক্সিষ্টিং ৰেচন কাৰ্ড, অৰ্থাৎ ৰেচন কাৰ্ডৰ আগৰ যিখন ফটোষ্টেট কপিয়ে আপোনালোকে জমা দিব লাগিব। ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি নাম্বাৰ্ছ ইন এনেক্সাৰ 1। তলৰ ফালে আপোনালোকে এনেক্সাৰ 1 পাব, তাত আপোনালোকৰ ফেমিলিৰ গোটেইখিনি ডিটেইলছ তাত দিব লাগিব। অৰ্থাৎ আপোনালোকৰ ফেমিলিত কোন কোন আছে, 10 বছৰৰ তলত হ'লে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব। নেক্সট আছে 3 নম্বৰত কপিছ অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্ছ বিল' 10 years ইন এজ। অৰ্থাৎ আপোনালোকৰ যদিহে ঘৰত 10 বছৰতকৈ কম বয়সৰ ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ সেই ল'ৰা ছোৱালীখিনিৰ বাৰ্থ চাৰ্টিফিকেটখিনি আপোনালোকে জমা দিব লাগিব। আৰু যিখিনি আপোনালোকে জমা দিয়ে ইয়াতে টিক মাৰ্ক দিব। আৰু কাৰ্ডখন যেতিয়া আপোনালোকে জমা দিব যাব, তাত এইখিনিও আপোনালোকে জমা দিব লাগিব। 5 নম্বৰত আছে ফৰ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড এপ্লিকেণ্টছ। নতুনকৈ আবেদন কৰা ব্যক্তিসকলে এইখিনি ফিল আপ কৰিব লাগিব। ডিটেইল পাৰ্টিকুলাৰ্ছ এবাউট প্লেচ অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট। আৰু এপ্লিকেণ্ট মানে ধৰক আপোনালোকৰ যদিহে মাৰ নামটো দিছে, ইয়াত মাৰ গোটেইখিনি ডিটেইলছ আপোনালোকে দিব লাগিব। ষ্টেট কি, ডিষ্ট্ৰিক্ট কি, চাব ডিভিজন কি, চাৰ্কুল, গোটেইখিনি ইয়াতে দিব লাগিব। এতিয়া বহুতৰে এটা প্ৰব্লেম আছে যে ধৰি লওক আপোনালোকৰ মাক দৰং ডিষ্ট্ৰিক্টৰ পৰা বিয়া কৰাইছে কামৰূপ ডিষ্ট্ৰিক্টলৈ। গতিকে এতিয়া আপোনালোকৰ নিশ্চয় ভোটাৰ কাৰ্ডত গোটেইখিনি নাম চেঞ্জ হৈছে বা পান কাৰ্ডত নামখিনি অলপমান হ'লে চেঞ্জ হৈছে। গতিকে আপোনালোকে য'ত তেওঁ বৰ্তমান বাসিন্দা সেইখিনি ডিটেইলছ আপোনালোকে ইয়াত দিব। ঠিক আছে। তাৰপিছত আছে চিন্স হোৱেন দ্য এপ্লিকেণ্ট ইজ ৰিচাইডিং ইন হিজ প্ৰেজেণ্ট এড্ৰেছ এজ মেনশ্যন ইন পেৰাগ্ৰাফ 1 এবভ, প্লিজ স্পেচিফাই দ্য ইয়াৰ। অৰ্থাৎ কেতিয়াৰ পৰা সেই আবেদনকাৰীগৰাকীয়ে সেই যিটো প্ৰেজেণ্ট এড্ৰেছ দিলে, অৰ্থাৎ য'ত থকা বুলি বৰ্তমান দেখুৱাইছে, সেই প্ৰেজেণ্ট এড্ৰেছত কেতিয়াৰ পৰা তেওঁ আছে সেইটো আপোনালোকে দেখুৱাব লাগিব, লিখিব লাগিব। ঠিক আছে। যদিহে আপোনালোকৰ মা বা ৱাইফ ধৰক 2015 চনত আপোনালোকৰ বিয়া হৈ অন্য এখন ডিষ্ট্ৰিক্টলৈ আহিছে, সেই চনটো আপোনালোকে ইয়াতে লিখিব লাগিব। নেক্সট আছে ডকুমেণ্ট ৰিকুৱাৰ্ড টু বি এনক্ল'জড এলং উইথ দিছ ফৰ্ম। এইখিনিৰ লগত আপোনালোকে তলত দিয়া ডকুমেণ্টছখিনি দিব লাগিব। 1 নম্বৰ আছে ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ্ছ ইন এনেক্সাৰ 1। এনেক্সাৰ 1ত গোটেইখিনি আপোনালোকৰ ফেমিলিৰ ডিটেইলছ দিব লাগিব। সেইখন কেনেদৰে ফিল আপ কৰিব লাগে দেখুৱাই আছোঁ, আপোনালোকে চাই যাব। 2 নম্বৰ আছে কপিছ অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্ছ বিল' 10 years ইন এজ। 10 বছৰতকৈ কম বয়সৰ যদিহে আপোনালোকৰ ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে তেওঁলোকৰ চাৰ্টিফিকেটখিনি দিব লাগিব। 3 নম্বৰত আছে চাৰ্টিফাইড কপি অফ ৰিলিভেণ্ট পেজ অফ ভোটাৰ লিষ্ট 2008। 2008 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টখন আপোনালোকে দিব লাগিব। যদি ভোটাৰ লিষ্ট ডাউনলোড কৰিব নাজানে কমেণ্ট কৰিব, মই লিংকটো দি দিম, তাত চাই আপোনালোকে ভোটাৰ লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। 4 নম্বৰত আছে কপি অফ টেক্স পে লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট। যিহেতু বহুতে টেক্স পে নকৰে, কিন্তু মাটিৰ খাজানাৰ ৰচিদ সকলোৰে ঘৰত আছে, গতিকে মাটিৰ খাজানাৰ যিখন ৰচিদ আছে সেইখন আপোনালোকে দিব। নেক্সট আছে চাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড, ফেমিলি আইডেণ্টিটি কাৰ্ড অৰ নন এভেইলেবিলিটি চাৰ্টিফিকেট ফ্ৰম FCS এণ্ড CA অথৰিটি হুৱেৰ দ্য এপ্লিকেণ্ট ৱাজ প্ৰিভিয়াছলি ৰিচাইডেড। গতিকে এইবিলাক আপোনালোকে আৰু ফিল আপ কৰিব নালাগে। নেক্সট এড্ৰেছ প্ৰুফ হিচাপত আপোনালোকৰ পান কাৰ্ড দিব, যদি ড্ৰাইভিং লাইচেঞ্চ আছে ড্ৰাইভিং লাইচেঞ্চ দিব, বেংকৰ পাছবুকটো দিবই লাগিব, পোষ্ট অফিচৰ পাছবুক থাকিলে দি দিব, ইউনিভাৰ্চিটি হোল্ডিং ৰিচিপ্ট এইবিলাক চহৰ অঞ্চলত থকা মানুহখিনিয়ে দিব লাগিব, ইলেক্ট্ৰিচিটি বিল দিব, আৰু টেলিফোন বিল আজিকালি যিহেতু নাহে, নিদিলেও কোনো প্ৰব্লেম নাই। নেক্সট আছে 1 নম্বৰত শ্ৰীমতী। ইয়াত আপোনালোকৰ আবেদনকাৰীজনৰ নামটো লিখি দিব, যিজনে আবেদন কৰে। এইখিনি আপোনালোকে পঢ়ি চাব, গোটেইখিনি পঢ়ি দেখুৱালে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। মনত ৰাখিব আপোনালোকে কিন্তু ভুল ডিটেইলছ নিদিব। ভুল ডিটেইলছ দিলে আপোনালোকৰ ওচৰত হয়তো আপোনালোকৰ কিবা বিপদ হ'ব পাৰে। শেষত আপোনালোকে যিদিনাখন জমা দিব ফৰ্মখন, তাত ডেটটো লিখিব, আৰু এইটো ছাইডত আছে ছিগনেচাৰ ইন ফুল অফ হেড অফ দ্য ফেমিলি। ইয়াতে আপোনালোকৰ ফেমিলিৰ হেডজন, অৰ্থাৎ যিজন আবেদনকাৰী আছে আবেদনকাৰীজনৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত তলত আছে এনেক্সাৰ 1,
আছে এইখন ফৰ্ম হৈছে এনেক্সাৰ 1 ইয়াত চাওক লিখা আছে ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড ডাটা এণ্ট্ৰি ফৰ্ম এতিয়া কাৰ্ড টাইপত লিখিব আপোনালোকৰ যদি APL হয় BPL যি কাৰ্ড হয় আপোনালোকৰ লিখিব নেক্সট কাৰ্ড নাম্বাৰটো লিখিব যদি আপোনালোকৰ আগৰ পৰাই কাৰ্ড আছে যদি নাই লিখিব নালাগে ফৰ নিউ এপ্লিকেণ্ট প্লিজ টিক যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিছে ইয়াত টিক মাৰ্ক দিব লাগিব ফেমিলি ডিটেইলছ ইনক্লুডিং হেড অফ ফেমিলি ইয়াত চিৰিয়েল নাম্বাৰটো আপোনালোকৰ অফিচত দি দিব এইখিনি আপোনালোকে দিব নালাগে ঠিক আছে তাৰপিছত আছে চিৰিয়েল নাম্বাৰ 1 ইয়াতে আছে পাঁচ ফটোগ্ৰাফ ইয়াতে আপোনালোকৰ ফেমিলিৰ গোটেইখিনি মানুহৰ ডিটেইলছ আপোনালোকে দিব লাগিব নেম অফ ফেমিলি মেম্বাৰ্ছ আৰু যাৰ ফটো আপোনালোকে ধৰক 1 নম্বৰৰ চিৰিয়েল নাম্বাৰ 1ত আপোনালোকে আপোনালোকৰ মাৰ ফটো দিলে চিৰিয়েল নাম্বাৰ 2ত আপোনালোকৰ দেউতাৰ ফটোখন দিলে কাষত আপোনালোকৰ মাৰ নামটো আৰু দেউতাৰ নামটো আপোনালোকে লিখিব আৰু তেওঁলোকৰ আধাৰ কাৰ্ড নিশ্চয় আছে আধাৰ কাৰ্ডৰ এটা নাম্বাৰ থাকে সেই আধাৰ কাৰ্ডৰ নাম্বাৰটো আপোনালোকে দিব জেণ্ডাৰ লিখিব মেল নে ফিমেল যদি মেল হয় M লিখিলে হ'ল ফিমেল হ'লে শ্বৰ্টকৈ F লিখিলে হ'ল যিহেতু ঠাই কম আছে ডেট অফ বাৰ্থ লিখিব ডেট অফ বাৰ্থটো আপোনালোকে আধাৰ কাৰ্ডত চাই দিব তাৰপিছত এজ আধাৰ কাৰ্ডত চাই বৰ্তমান বয়স কিমান হৈছে আপোনালোকে চাই দিব তাৰপিছত আছে ভোটাৰ চিৰিয়েল নাম্বাৰ ফ্ৰম ফৰ এডাল্ট মেম্বাৰ অৰ্থাৎ 18 বছৰ যদি ওপৰৰ যিখিনি মানুহ আছে আপোনালোকৰ পৰিয়ালত তেওঁলোকৰ নিশ্চয় ভোটাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড থকা সেইসকলৰ ভোটাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে এইখিনি দিব লাগিব আৰু যিখিনি মাইনৰ আছে অৰ্থাৎ 18 বছৰৰ তলৰ থকাখিনি আপোনালোকে ভোটাৰ নাম্বাৰটো দিব নালাগে তাৰপিছত ফাদাৰ্ছ নেম এই মানুহকেইজনৰ আপোনালোকৰ দেউতাকৰ নামটো লিখিব মাদাৰ্ছ নেম লিখিব তেওঁলোকৰ মাকৰ নাম স্পাউছ নেম অৰ্থাৎ 1 নম্বৰত যদিহে আপোনালোকে চিৰিয়েল নাম্বাৰ 1ত আপোনালোকৰ মাৰ নাম্বাৰটো ফটোখন দিয়ে তেতিয়াহ'লে স্পাউছ নেমত আপোনালোকৰ দেউতাৰ নামটো লিখিব ঠিক আছে এনেকুৱা ধৰণে লিখিব নেক্সট ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট আবেদনকাৰীজনৰ লগত এই যিটো চিৰিয়েল নাম্বাৰ আপোনালোকে 1 2 3 এনেকুৱা ধৰণে লিখিলে তেওঁৰ লগত কি সম্পৰ্ক যেনেকুৱা ধৰণৰ মা দেউতা ভাইটি এনেকৈ কি সম্পৰ্ক আপোনালোকে লিখিব লাগিব নেশ্যনেলিটিত আপোনালোকে ইণ্ডিয়ান লিখিব ঠিক আছে তাৰপিছত তলত আছে ডেটটো লিখিব লাগিব যিদিনাখন আপোনালোকে জমা দিয়ে মনত ৰাখিব ইয়াত যিটো ডেট লিখে ওপৰত লিখা ডেটটো একেই হ'ব লাগিব শেষত আছে চিগনেচাৰ ইন ফুল অফ হেড অফ দ্য ফেমিলি ইয়াতে আপোনালোকৰ আবেদনকাৰীজনৰ চাইনটো দিব লাগিব নেক্সট আছে ৰিচিভ দ্য ডিক্লেৰেশ্যন মেড ইন ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড ডাটা এণ্ট্ৰি ফৰ্ম উইল ফিল্ড বাই শ্ৰীমতী ইয়াতে নামটো লিখি দিব আপোনালোকৰ ইয়াতে ফটো এখন দিব লাগিব ইয়াতে চিৰিয়েল নাম্বাৰটো দিব আগত যদি কাৰ্ড আছে ফৰ এক্সিষ্টিং কাৰ্ড ইয়াত কাৰ্ড নাম্বাৰটো দিব কাৰ্ড টাইপত APL কি কাৰ্ড হয় ইয়াত লিখিব ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি এনক্ল'জ উইথ দিছ ফৰ্ম ইয়াতে ডকুমেণ্টছ দিব লাগিব আপোনালোকে এক্সিষ্টিং ৰেচন কাৰ্ড আৰু যদি ৰেচন কাৰ্ড আছে তেতিয়াহ'লে ডকুমেণ্টছখিনি দিব যিখিনি ডকুমেণ্টছ দিয়া টিক মাৰ্ক দিবলৈ নাপাহৰিব ডিটেইল পাৰ্টিকুলাৰ্ছ অফ ফেমিলি মেম্বাৰ্ছ এইখিনি যিহেতু ওপৰত লিখিলেই মই বুজাই দিলোঁ ইয়াত টিক মাৰ্ক দিব কপিজ অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ্ছ এইখিনি আপোনালোকে দিব লাগিব 10 বছৰৰ তলৰ যিখিনি ল'ৰা ছোৱালী আছে আপোনালোকৰ পৰিয়ালত তেওঁলোকৰ বাৰ্থ চাৰ্টিফিকেটখিনি দিব লাগিব ফৰ ইছ্যু অফ এ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড এইখিনি মই আগতেও ক'লোঁ এইখিনি ডিটেইলছে আপোনালোকে দিব লাগিব ভোটাৰ লিষ্টৰ কপি ৰেভিনিউ পে ৰিচিপ্ট লেণ্ড ৰেভিনিউ পে ৰিচিপ্ট বেংকৰ পাছবুক পোষ্ট অফিচৰ পাছবুক ওপৰত কোৱাখিনি আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত ৰিচিপ্ট নাম্বাৰ ডেট অফ ৰিচিপ্ট আৰু চিৰিয়েল এণ্ড ছিগনেচাৰ অফ ৰিচিপিয়েণ্ট অথৰিটি ইয়াত আপোনালোকৰ য'ত আপোনালোকে ফৰ্মখন জমা দিয়ে বা ব্লকত ইয়াত আপোনালোকৰ চিল বা ছিগনেচাৰটো মাৰি দিব এইখন আপোনালোকক হয়তো লগত লৈ আহিব দিব এইখন আপোনালোকে লৈ আহিব আৰু ফৰ্মখন এনেই জমা দি থৈ আহিলে আপোনালোকৰ নহয় আপোনালোকে ফৰ্মখন আপোনালোকৰ ব্লকত জমা দিছে নে নাই আপোনালোকে খবৰ ল'বলৈ নাপাহৰিব বহুতে আপোনালোকৰ ফৰ্মখিনি এনেই জমা ৰাখি থৈ দিয়ে কিন্তু ব্লকত আপোনালোকৰ ফৰ্মখিনি জমা নিদিয়ে আৰু আপোনালোকক যদি ইয়াৰ PDF-খিনি লাগে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিব তাত PDF-খিনি দিয়া আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব